মই খুবেই মানে আনন্দিত কি জিএছপি দলৰ পৰা মই বিনীতা ডেকা এই লোকসভা 1 নং কোকৰাঝাৰ লোকসভা হেৰিত ইলেকশ্যনত থিয় হৈছোঁ। এতিয়ালৈকে যিমানখিনি মানে গ্ৰাছৰুট লেভেল মানে যিহেতু আপোনালোকে গমেই পায় কোকৰাঝাৰ ডিষ্ট্ৰিক্ট মানে যোনটো সমষ্টি বহুত বৃহৎ সমষ্টি। তো যেতিয়াৰ পৰা ইলেকশ্যন নমিনেশ্যন আমাৰ একচেপ্ট হৈছে তেতিয়াৰ পৰা মানে আমি গ্ৰাছৰুট লেভেলত আমি কেম্পেইনিং কৰি আছোঁ। কেম্পেইনিং কৰি গৈ মানে ফ্ৰম মানে বাক্সা ডিষ্ট্ৰিক্ট টু টিল মানে জমদুৱাৰ হওক আপোনাৰ শ্ৰীৰামপুৰ হওক আমি নতুন সমষ্টি গৈছোঁ পৰ্বতজৰা আৰু এতিয়া আহি পাইছোঁ আমি ফকিৰাগ্ৰাম। তো দেখিছোঁ মানুহবোৰ বহুত আশাবাদী আৰু সেই ঢৌটোৱে আছে 2014 চনত যি ঢৌ আছিলে আৰু আমি অলৰেডি উইনিং ষ্টেটত আছোঁ। ভাবিছোঁ কি এইবাৰ 2014ত যেনেকৈ নৱকুমাৰ শৰণীয়াই যেনেকৈ হেৰি হৈছিলে জিকিছিলে তো তাতকৈ বেছি ভোটত জিকিম বুলিহে ভাবিছোঁ। ৰাইজলৈ কিবা মেছেজ দিব লাগিব? ৰাইজলৈ মেছেজ এইটোৱে দিম কি আমাক বড়োলেণ্ড নালাগে আৰু সেইখিনিয়ে। সাংবাদিক আমাৰ বছৰ ধৰি তেখেতে আমাৰ MP আছিল, যিয়ে হওক সময় খুব তাকত। এতিয়া আমি সভাৰ কাম হাজাৰ গুণে আমি একচেপ্ট কৰিব আপোনালোকে আমাক ভোট কেলে দিছিলে? আগতে আমাৰ যিটো চানচুমা আছিল তেওঁ কি কৰিছিল? দিল্লী পাৰ্লিয়ামেণ্টত গৈ কেৱল চলা খুলি বড়োলেণ্ড ডাঙো কৰিছিল আৰু কি কৈছিল? ইয়াত যদি কোনোবা মানুহ মানে উগ্ৰপন্থী বা কাৰোবাৰ মাৰে নিহত হয় আপোনালোকে নিজে সুধিছে যে ইতিমধ্যে আমাৰ নমিনেশ্যন কেঞ্চেল কৰিছে। যি 4টা কাৰণ কৈছে, এটা কাৰণ হ'ল যে আমাৰ ট্ৰাইবেল চাৰ্টিফিকেট বড়ো ৰাভা লেখা আছে, বড়োটো কাটি ৰাভাটো আছে। তেওঁলোকে কৈছে এইটো ভুল, এটা চহী এটা লাগিছিল, চহীটো মই কৰিব নালাগে, DC কৰিব লাগিছিল। আমি কৈছোঁ DC কানা আছিল নেকি? তেওঁ চাৰ্টিফিকেট ইছ্যু কৰোঁতে তেওঁ চহীটো কৰিব লাগিছিল। সেইটো আমাৰ ভুল নহয় আইনমতে। 2 নম্বৰ কথাটো কৈছে যে নলবাৰীত যেতিয়া হেৰি কাৰণে দিছিল তেওঁলোকে কৈছে হয় এইখন চাৰ্টিফিকেট লোৱাটো হয়, ট্ৰাইবেল অংশই কৈছে নলবাৰীত ৰেকৰ্ড নাই, কিন্তু তেওঁ বড়ো নে ৰাভাই তোমাৰ লিখা নাই, ট্ৰাইবেল কোন হয় লেখা নাই। আৰে তুমি ট্ৰাইবেল কাৰণে চাৰ্টিফিকেট দিছা নহয়, যদি লেখা নাই তোমাৰ দোষ, কিন্তু চাৰ্টিফিকেটটো হয়, জেনুইন হয়। 3 নম্বৰ কথাটো কৈছে যে ডিষ্ট্ৰিক্ট অফিচত ডাটা নাই, ডাটা ৰখা দায়িত্ব সিহঁতৰ। আমাৰ আইনৰ মতে এভিডেন্স একমতে 20 বছৰলৈকে যদি ডাটা তেওঁলোকৰ নাথাকে, মই যিটো ছাবমিট কৰোঁ এইটো শুদ্ধ, যেতিয়ালৈকে এইটো ভুল প্ৰমাণ নহয় সেইটোত আমি পাছ। 4 নম্বৰ কৈছে আমাৰ এটা কেছ লাগিছিল চাৰ্টিফিকেটত, সেইটো হ'ল 2011 চনৰ চাৰ্টিফিকেট। আমি সেই চাৰ্টিফিকেট দিয়া নাই, আমি দিছিলোঁ পঢ়াকালীন সময় 86, কাৰণ সেইখন লুকাই দিছিল মাতাহঁতে। আমি যেতিয়া আলফাত গৈছিলোঁ 89ত গৈছিলোঁ, 2010ত ঘূৰি আহিছোঁ। 11 চনত আমি যেতিয়া দেখিলোঁ যে এইবিলাক চাৰ্টিফিকেট কোনো দৰকাৰী নাই, আমি বিচাৰো নাই। কাৰণ 2009 চনৰ প্ৰমীলা যেতিয়া মিনিষ্টাৰ আছিল তেওঁ গোটেই এই ধৰণৰ দাস ডেকা শৰণীয়া লেখা মানুহখিনি মাতি ক'লে